আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ তৰফৰ পৰা অতি ক্ষোভ আৰু ঘৃণাৰে প্ৰতিবাদ কৰিছোঁ যে কালি জম্মু কাশ্মীৰৰ পেহেলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে বিভিন্ন স্থানৰ পৰা অহা পৰ্যটকক নাম সুধি সুধি অমুছলমান পৰ্যটক পালে তেওঁলোকে নাৰকীয়ভাৱে হত্যা কৰিছে। এই কাণ্ডক কেতিয়াও আমি সমৰ্থন কৰিব নোৱাৰোঁ। ই মানৱতা বিৰোধী, সভ্যতা বিৰোধী, আমাৰ দেশৰ আত্মাক আঘাত কৰিছে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে। পাকিস্তানে বাৰে বাৰে আমাৰ দেশক অস্থিৰ কৰি তুলিবৰ কাৰণে এই ধৰণৰ নিকৃষ্টতম পন্থা গ্ৰহণ কৰি আছে। সেইবাবে দাক্ষিণাত্যত যিদৰে নক্সাল উগ্ৰপন্থীৰ বিৰুদ্ধে চৰকাৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে, একেই পন্থাৰে এই উগ্ৰপন্থীসকলক উৎখাত কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। প্ৰয়োজন সাপেক্ষে পাকিস্তানত গৈ হ'লেও তেওঁলোকৰ শিবিৰ উৎখাত কৰিব লাগে, তেওঁলোকক ধ্বংস কৰিব লাগে। এই ধৰণে আমাৰ দেশক অস্থিৰ কৰি তোলা, আমাৰ দেশৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰা এই সন্ত্ৰাসবাদীসকলক নিৰ্মূল কৰিব লাগে। কোনো ধৰণৰ ক্ষমা কৰিব প্ৰয়োজন নাই। আমি সেইবাবে ভাৰত চৰকাৰক কঠোৰ স্থিতি গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ।